নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন ইউনিট 2 শিক্ষণ আৰু অভিৰোচন শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। চ' ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। চ' ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, শিক্ষণৰ প্ৰকাৰসমূহ ব্যাখ্যা কৰা। উত্তৰ: শিক্ষণ হৈছে অভিজ্ঞতা আৰু অনুশীলনৰ ফলত আচৰণত হোৱা স্থায়ী পৰিৱৰ্তন। মানৱ জীৱনত বিভিন্ন ধৰণৰ শিক্ষণ সংঘটিত হয়। মনোবিজ্ঞানত সাধাৰণতে তলৰ প্ৰকাৰসমূহ উল্লেখ কৰা হয়। ক. কৌশল বা সঞ্চালনমূলক শিক্ষণ। এই প্ৰকাৰৰ শিক্ষণত দেহৰ অংগ প্ৰত্যংগৰ সঠিক ব্যৱহাৰ আৰু সঞ্চালন দক্ষতা বিকশিত হয়। লিখা পঢ়া, খেলা ধূলা, বাদ্যযন্ত্ৰ বজোৱা, টাইপ কৰা আদি ক্ৰিয়াৰ মাধ্যমে এই দক্ষতা আহৰণ কৰা হয়। নিয়মিত অনুশীলনে এই শিক্ষণ দৃঢ় হয়। খ. জ্ঞানমূলক শিক্ষণ। পঞ্চেন্দ্ৰিয়ৰ সহায়ত পৰিৱেশৰ পৰা তথ্য সংগ্ৰহ কৰি যি জ্ঞান আহৰণ কৰা হয় তাক জ্ঞানমূলক শিক্ষণ বোলা হয়। দেখা শুনা, স্পৰ্শ কৰা আদি অভিজ্ঞতাৰ ভিত্তিত ব্যক্তি জ্ঞান লাভ কৰে আৰু পৰিৱেশ বুজাবলৈ সক্ষম হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। গ. বোধমূলক শিক্ষণ। এই শিক্ষণ চিন্তা, যুক্তি আৰু ধাৰণা গঠনৰ সৈতে সম্পৰ্কিত। ব্যক্তি বিভিন্ন অভিজ্ঞতা বিশ্লেষণ কৰি বস্তুৰ অৰ্থ আৰু সম্পৰ্ক বুজি উঠে। গণিতৰ সমস্যা সমাধান, কাৰণ ফল বুজা আদি এই শ্ৰেণীৰ অন্তৰ্গত। ঘ. অনুষংগমূলক শিক্ষণ। যেতিয়া নতুন জ্ঞান বা অভিজ্ঞতা আগৰ শিকা জ্ঞানৰ লগত সংযোগ স্থাপন কৰি আয়ত্ত কৰা হয় তাক অনুষংগমূলক শিক্ষণ বোলা হয়। পুৰণি অভিজ্ঞতা নতুন ধাৰণা বুজিবলৈ সহায়ক হয়। ঙ. ভাৱ ভংগীমূলক শিক্ষণ। কোনো ব্যক্তি, বস্তু বা ঘটনাৰ প্ৰতি গঢ়ি উঠা মনোভাৱ আৰু মূল্যবোধৰ বিকাশ এই শিক্ষণৰ অন্তৰ্গত। মৰম, সহানুভূতি, দেশপ্ৰেম, দায়িত্ববোধ আদি ভাৱ এই প্ৰক্ৰিয়াত বিকশিত হয়। এইদৰে দেখা যায় যে শিক্ষণ বহুমুখী প্ৰক্ৰিয়া। কৌশল, জ্ঞান, বোধ, অনুষংগ আৰু মনোভাৱ এই সকলো দিশ মিলি ব্যক্তিৰ সামগ্ৰিক বিকাশ সাধন কৰে। 2 নম্বৰ প্ৰশ্ন, সংযোগবাদ তত্ত্বৰ বিষয়ে আলোচনা কৰা। শিক্ষা সম্বন্ধে সৰ্বাধিক পৰীক্ষা নিৰীক্ষা চলোৱা আমেৰিকাৰ মনোবৈজ্ঞানিক এডৱাৰ্ড লি থৰ্ণ্ডাইকে এই সংযোগবাদ তত্ত্ব দাঙি ধৰে। ইয়াক প্ৰশিক্ষণৰ বন্ধনবাদ বুলিও জনা যায়। এই সংযোগ বা বন্ধন পৰিৱেশ অথবা উদ্দীপক আৰু ব্যক্তিৰ প্ৰতিক্ৰিয়াৰ মাজত স্থাপিত হয়। ইয়াক চমুকৈ এছাৰ সূত্ৰ বুলিও জনা যায়।
প্ৰত্যেক জীৱই পৰিৱেশৰ উদ্দীপকৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে। মনোবিজ্ঞানৰ মৌলিক বিষয় হৈছে যে উদ্দীপকে ব্যক্তিৰ গ্ৰহণেন্দ্ৰিয়সমূহৰ ওপৰত ক্ৰিয়া কৰে আৰু ব্যক্তিয়ে তাৰ প্ৰতি প্ৰতিক্ৰিয়াৰ বা সঁহাৰি জনায়। এই সংযোগবাদৰ মতে পৰিৱেশৰ উদ্দীপক আৰু ব্যক্তিৰ প্ৰতিক্ৰিয়াৰ মাজত সংযোগ সাধন কৰি জ্ঞান লাভ কৰাই হৈছে শিক্ষণ। উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত দৃঢ়ভাৱে সংযোগ স্থাপন কৰিবৰ বাবে দৈহিক ক্ৰিয়া অনুশীলনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ক্ৰিয়াৰ সুখজনক পৰিণতিয়ে পুনৰাবৃত্তিৰ ক্ষেত্ৰত উৎসাহ প্ৰদৰ্শন কৰে আৰু পুনৰাবৃত্তিয়ে সংযোগৰ স্থায়িত্ব আৰু শক্তি বৃদ্ধি কৰে। বিপৰীতক্ৰমে উদ্দীপকৰ প্ৰতিক্ৰিয়াৰ দুখজনক পৰিণতিয়ে ব্যক্তিক পুনৰাবৃত্তিৰ ক্ষেত্ৰত নিৰুৎসাহিত কৰে। ইয়াৰ সাৰ্থক বা সন্তোষজনক পৰিস্থিতি লাভ কৰা কাৰ্যৰ পুনৰাবৃত্তি কৰি আৰু অসাৰ্থক বা দুখজনক পৰিণতিয়ে দেখা দিয়া কাৰ্য পৰিহাৰ কৰি আমি কোনো বিষয়ৰ শিক্ষা লাভ কৰোঁ। শিক্ষণ সম্বন্ধে থৰ্ণ্ডাইকৰ এই মতবাদ তেওঁৰ ব্যাপক গৱেষণা আৰু জীৱ-জন্তুৰ লগত কৰা বৈজ্ঞানিক পৰীক্ষণ কাৰ্যৰ ফল। তেওঁ মেকুৰী, নিগনি আদি জন্তুৰ লগত এই সম্বন্ধে যথেষ্ট পৰীক্ষা কাৰ্য চলায়। ৩ নম্বৰ প্ৰশ্ন, অভিৰচন বুলিলে কি বুজা? উত্তৰ: কোনো উদ্দেশ্যৰ প্ৰেৰণাত যি কৰ্ম প্ৰৱণতাই দেখা দিয়ে তাক অভিপ্ৰায় আখ্যা দিব নোৱাৰি। এই উদ্দেশ্যৰ লগত যেতিয়া মনৰ ইচ্ছা, আকাংক্ষা, আৱেগিক অনুভূতি লগ লাগি এক মানসিক অৱস্থাৰ সৃষ্টি হয় তাকে অভিপ্ৰায় আখ্যা দিয়া হয়। কোনো উদ্দেশ্য প্ৰণোদিত হ'লে মনৰ মাজত যি সক্ৰিয় আৰু গভীৰ অৱস্থাৰ সৃষ্টি হয় তাকেই অভিপ্ৰায় বোলা হয়। অভিপ্ৰায় সম্পৰ্কে বিভিন্ন মনোবিদ বিভিন্ন সংজ্ঞা দাঙি ধৰিছে। ইয়াৰ ভিতৰত মেকডুগলৰ মতে অভিপ্ৰায় হ'ল প্ৰাণীৰ ভিতৰত থকা জৈৱিক আৰু মানসিক অৱস্থা বিশেষ যি নেকি প্ৰাণীক বিশেষ আচৰণৰ সৃষ্টি কৰি তাক পৰিচালনাও কৰে। গিলফৰ্ডৰ মতে অভিপ্ৰায় হ'ল এনে এক বিশেষ ধৰণৰ আভ্যন্তৰীণ অৱস্থা বা উপাদান যি উদ্দেশ্য প্ৰণোদিত হৈ কৰ্মৰ সক্ৰিয়তাক সৃষ্ট আৰু পুষ্ট কৰে। মানুহৰ অভিপ্ৰায় বহু পৰিমাণে অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। কোনো অভিপ্ৰেত কাৰ্যৰ পুনৰাবৃত্তি কৰি থাকিলে পিছলৈ সি অভ্যাসত পৰিণত হয়। অভিপ্ৰায় পূৰণ হ'লেই অভিপ্ৰেত কাৰ্য সমাপ্ত হয়। অভিপ্ৰেত কাৰ্য আৰম্ভ হোৱাৰ আগতে মানসিক প্ৰস্তুতিৰ ভাৱ আহে। গতিকে মানুহৰ আচৰণ আৰম্ভ কৰাৰ, বাহাল ৰখাৰ আৰু আচৰণৰ দিশ নিৰ্ধাৰণ কৰাৰ হেতুবিলাকে অভিপ্ৰায় বা অভিৰচন বোলে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।